সো ইফালে হৈ আছে আজি মাছ ফ্ৰাই এনেকৈ চাব পাৰে আপোনালোকে মাগুৰ মাছ ফ্ৰাই বাপৰে মান ধনিয়া দিব লাগিব আঞ্জাত সো ফাইনেলি আমাৰ আঞ্জাখন কমপ্লিট হৈ গ'ল এইফালে চাওক এইফালে ঢেকীয়া দি দিলোঁ এনেকৈ খুৰীয়ে বনোৱা আঞ্জা একদমেই বেছি আমাৰ টেষ্টি হয় হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিলেজ ব্লগ ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ সবে কমেণ্ট কৰি জনাব মজা লাগিব আৰু এইফালে ক'ত আছে চাওক কি ধুনীয়া ৰাস্তা এইটো চাওক এইয়া এইফালে গছ এনেকৈ আৰু এইফালে মাই চিঙি আছে ঢেকীয়া চ' আপোনালোকে ঢেকীয়া খাইছেনে নাই কমেণ্ট কৰি জনাব কমেণ্ট বক্সত এইফালে ঢেকীয়াবোৰ একদম কোমল কোমল হৈ আছে এইফালে 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 এয়া মুঠি হৈ গ'ল চাব পাৰে এনেকৈ আৰু এইফালে ফ্ৰেণ্ড চাব পাৰে এয়া পিঠা বনাইছে এনেকৈ তেল পিঠা আটাৰ পিঠা হয় আহি এতিয়া পাই গ'লোঁ চিংৰা বজাৰ আৰু চিংৰা বজাৰ ক'ত আছে আপোনালোকে জানেই বাক্সা ডিষ্ট্ৰিক্টত আছে তো এইফালে চাব পাৰে শামুক ওলাইছে এনেকৈ বহুত দিন বজাৰত অহা নাছিলোঁ তো আজি ফাইনেলি এপাক বজাৰ ফুৰিবলৈ আহিলোঁ এনেকৈ আৰু এইফালে মাছ চাব পাৰে এনেকৈ কাটি আছে ধুনীয়াকৈ তো ঘৰত চাগে মাছ লৈ যাব তো এইফালে মই নিনিওঁ আৰু এইকেইটা চাব পাৰে কি ডাঙৰ ডাঙৰ একদম চিলভাৰ মাছ খাব লগা চিলভাৰ একদম ফ্ৰেণ্ডছ বজাৰৰ পৰা আহি পালোঁ ঘৰত আৰু আহি এতিয়া বাৰীখনত আছোঁ এনেকৈ চাব পাৰে আগফালৰ বাৰী ইয়াতে ধুনীয়াকৈ ফুল ফুলি আছে এনেকৈ এইটো কি ফুল বুলি কয় আপোনালোকে কমেণ্ট কৰি জনাব কমেণ্ট বক্সত মজা লাগিব আৰু বাবাই লৈ আহিছে বজাৰৰ পৰা মাগুৰ মাছ কিনি তো আজি ফাইনেলি মাগুৰ মাছ বনাম তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অলপমান আৰু এইডাল কিহৰ গছ হয় আপোনালোকে কমেণ্ট কৰকচোন এয়া ইফালে চাব পাৰে একদম ভিটামিন থকা চব্জি এয়া ছজনা চ' আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব ছজনা আৰু ইফালে খুৰীয়ে কাটিছে ইফালে আলু এনেকৈ চাব পাৰে ইফালে আলু বিলাহীখিনি এতিয়া ধুনীয়াকৈ কুকাৰত দি লওঁ কুকাৰত সিজাই ল'ম চবে যেতিয়া মাছখিনি ফ্ৰাই কৰোঁ ইফালে মাগুৰ মাছ ফ্ৰাই আৰু ইফালে টাবত লগা মানি প্লেণ্টডাল কি ধুনীয়াকৈ বাঢ়ি আহিছে এইফালে চাওক কোমল পাত ওলাইছে এইবোৰ ফ্ৰেণ্ডছ আপোনালোকৰ খেৰৰ পুঁজি আছেনে নাই কমেণ্ট কৰি জনাব ধান খেৰ এয়া চাওক এইফালে আছে আৰু এইফালেও আছে আমাৰ এনেকৈ আৰু ফ্ৰেণ্ডছ ইউটিউবত ভিডিঅ' চোৱা বন্ধুসকলে কৈ আছে ভিডিঅ'বোৰ অলপমান দীঘল বনাব লাগে ভিডিঅ'টো অকণমান লং বনাব লাগে চ' আজিৰে পৰা মই চেষ্টা কৰিম ভিডিঅ'টো যাতে অকণমান দীঘল বনাব ত' আপোনালোকৰ মাথো লাগিব ছাপৰ্ট ইফালে মই ভাতকেৰেলা সেইদিনাও দেখাইছোঁ লগা আৰম্ভ দিছে আৰু এইফালে চাব পাৰে এইটো ক'তে এইটো চাওক এইটো এনেকৈ সৰু সৰুকৈ লগা আৰম্ভ কৰিছে তো লাগিব আৰু কেইদিনমান লাগিব ধুনীয়াকৈ দেখাই যাম আপোনালোকৰ মাথো লাগে ছাপৰ্ট ফাইনেলি মাছ ফ্ৰাই হৈ গ'ল চাব পাৰে এইফালে উলিয়ালোঁ এনেকৈ মাগুৰ মাছ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব আজি কমেণ্ট বক্সত আৰু অলপমান ভাজিব আছে এইখিনি ইয়াতে মাথা আছে মাথা মূৰটো আছে আৰু তাৰপিছত এইটো হ'ল কণী এইখিনি মাছ চাছ ভাজা পুৰা হৈ গ'ল চাব পাৰে এতিয়া পিঁয়াজখিনি দি ল'লোঁ এনেকৈ পিঁয়াজ তেজপাত তাৰপাছত শুকা জলকীয়া পাঁচফোৰণ আৰু এইখিনি হ'ল মাছ ফ্ৰাই এইফালে আমাৰ বিলাহী আৰু আলু চাওক কি ধুনীয়াকৈ সিজি গৈছে একদম বাপৰে বাপ খোৱা একদম পুৰা উতলি আছে একদম চ' ইফালে এতিয়া দি দিওঁ মাছখিনি এনেকৈ মাছ দিলোঁ তাৰপাছত দিম এইফালে গৰম পানী আৰু আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাব কমেণ্ট বক্সত আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফেচবুকত চাই আছে যদি আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিব আৰু এইফালে উতলি আছে আঞ্জা এনেকৈ চাব পাৰে আকাশখন চাওক কি মজা লগা হৈছে একদম আৰু যদি জুম কৰি দিওঁ ইফালে এই নাৰিকলডাললৈকে এইডাল এয়া নাৰিকল আৰু এইফালে যদি জুম কৰোঁ এইফালে এইয়া নাৰিকল আৰু এইবাৰ আমাৰ ঘৰত আমৰ ফুল বহুত বেছিকৈ ফুলিছিল কিন্তু বতাহে চব সৰাই পেলাইছে আপোনালোকৰ ঘৰত আম আছেনে নাই কমেণ্ট কৰি জনাব আৰু কিমান ফুলিছিল কমেণ্ট কৰি জনাবচোন আমাৰ ঘৰত এতিয়া বেছি আম নাই ক'ব গ'লে এইফালে দুটামান এনেকৈ লাগি আছে
বাকি এনেকে আছে ইফালে 4-5ডাল গছত লাগি আছে বাৰু কিন্তু ইমানো বেছিকে লাগা নাই আৰু আপোনালোকৰ ঘৰত যদি বহুত বেছিকে লাগিছে কমেন্ট কৰি জনাব আৰু যদি অনিষ্ট কৰিছে তেতিয়া আপোনালোকে কমেন্ট কৰি জনাব কমেন্ট বক্সত তেতিয়া ভাল লাগিব ন আৰু फ्रेंड्स ইফালে চাব পাৰে আমাৰ মান ধনিয়াবোৰ একদম ডাঙৰ হৈ ইফালে ইয়া ফুল ধৰিছে এনেকে চাব পাৰে ইফালে তো এই মান ধনিয়া দিব লাগিব আঞ্জাত গোটেই বাৰীখনত ক'ব গ'লে মান ধনিয়া এইফালেও আছে চাওক এইফালেও আছে এনেকে আৰু এইফালে ফুল চুল এনেকে কিবা কিবি আছে সো ফাইনালি আমাৰ আঞ্জাখন কমপ্লিট হৈ গ'ল এইফালে চাওক এইয়া আৰু এতিয়া ভাজো আমি ঢেকিয়াখিনি এইফালে ঢেকিয়া দি দিলো এনেকে আৰু আপোনালোকে ঢেকিয়া ভাজিলে কেনেকে ভাজে কমেন্ট কৰি জনাব পানী দিয়ে নেকি আপোনালোকে কমেন্ট কৰি জনাব ভুলতো পানী নিদিব ঢেকিয়া বলা বস্তুটো আসলতে পানী দি ভাজা বস্তু নহয়ে এইটো একদম ড্ৰাই কৰি ভাজি খোৱাহে বস্তু ড্ৰাই ফ্ৰাই গাহৰি মাংসৰ লগত বনাই খাই আৰু বেছি ভাল লাগে আৰু এটা ভাজিখন হৈ লওক তাৰ পিছত মজাকে খাব লাগিব সো फ्रेंड्स এতিয়া খাও ভাত আৰু সব মানে খাও মানে খাই আছিলো এইফালে আঞ্জা চাব পাৰে মাছ আৰু বিলাহী আৰু এইফালে ভাতৰ খাজা ভাত খাইছিলোৱে মই ভিডিও নবনাও বুলি ভাবিছিলো কিন্তু ভাবিলো আৰু অলপমান বনাই দিও ভাত খোৱা ভিডিও এইফালে মাগুৰ মাছ আৰু এইফালে ঢেকিয়া ভাজি ড্ৰাই মানে খাই বহুত বেছিকে ভাল লাগে গাহৰি মাংস দি বনালে আৰু একদম মজা এনেও বাৰু টেষ্টি হৈছে নেক্সট টাইম ঢেকিয়া আৰু গাহৰি বনাম এয়া মাগুৰ মাছৰ পিচ বহুতে বেছি টেষ্টি হৈছে আৰু খুৰীয়ে বনোৱা আঞ্জা একদমেই বেছি আমাৰ টেষ্টি হয় মজা একদম তো ঠিক আছে ন আজি ভিডিওটো এইখিনি আৰু ভাতখিনিতে লাহে লাহে খাই থাকো আৰু ভিডিওটো যদি ভাল পালে সাবস্ক্রাইব কৰিব যদি ইউটিউবত চাই আছে আৰু ফেসবুকত চাই আছে দি আমাৰ পেজটো ফলো কৰি আমাক সাপোর্ট কৰিব তো ঠিক আছে লগ পাম এটা বেলেগ ভিডিওত